বহু ৰাজনৈতিক অভিনয় দেখিলো, বহুত ৰাজনৈতিক নাটক দেখিলো। ভূপেন বৰা ডাঙৰীয়াৰ শেহতীয়া যি অভিনয় দেখিলো, ই অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ কাৰণে নহয়। এই লাখ লাখ কৰ্মীয়ে এনেকুৱা অভিনয় কৰা মানুহবিলাকক যেতিয়া সমৰ্থন কৰি আগত গৈ থাকে, তাৰ পিছত যেতিয়া এনেকে চৌঠিঙীয়া কৰিবৰ কাৰণে বহু নাটক আৰু অভিনয় কৰি পেলাই থাকে, তেতিয়া কিমান মানুহক এওঁলোকে বিপদত পেলাই নিজৰ স্বাৰ্থত ৰাজনীতি কৰি থাকে, এইটো কথা অলপ চিন্তা কৰাৰ সময় সমাগত। আজি মই দেখিলো ভূপেন বৰা ডাঙৰীয়া ঘৰত ৰাতিপুৱাৰ পৰা যেন ঘৰত দৰাহে আহিব, একেবাৰে আপোনাৰ ফুলৰ টাব চাপ সজাই এনেকুৱা এটা পৰিৱেশ কৰিলে। আৰু এইমাত্ৰ মই যেতিয়া অলপ আগত গধূলা 8টামান বজাত যেতিয়া মই বেলতলাৰ পৰা আহি থাকিলো, মুখ্যমন্ত্ৰীৰ অভিনয়টো দেখিলো। একদম গাড়ীৰ ওপৰত দেখি একদম ভেটাপাৰাত মানুহক ঘোঁৰা মৰা টাটা বাই বাই দি যেন একেবাৰে ৰাস অভিষেক যেন জয় কৰি গৈছে। কাৰণটো আপোনালোকে বুজি পাওক, এই গোটেই দীৰ্ঘ পৰিকল্পনাত কংগ্ৰেছক নিঃশেষ কৰিবৰ কাৰণে ইনভেষ্টমেন্টৰ যিটো আজি ৰিটাৰ্ণটো তেওঁ লৈ ঘৰলৈ অত্যুৎসাহেৰে গুচি গৈছে। ভূপেন বৰা ডাঙৰীয়া, আপোনাক সন্মান সহকাৰে কালি আমি সকলো গৈছিলো। মই এইটো দলৰ কাকো সোধা নাই, মই নিজাববীয়াকে কৈছো। মই যেতিয়া লোকসভা নিৰ্বাচন খেলিছিলো তেতিয়াৰ পৰা আপোনাক অতি ওচৰৰ পৰা চাইছিলো, তেতিয়াৰ পৰাই দেখিছিলো যে আপোনাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ বহুত ইনভেষ্টমেন্ট আছে, নাটক বহুত হল। আমি সিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যেতিয়া যাত্ৰা কৰিছিলো, 13টা চিট গাড়ীত আছে বুলি কোৱা মানুহজন আপুনি। আৰু তাৰ ভিতৰত যে তাণ্ডৱ নৃত্য কৰি আপুনি যে কাজিয়া কৰিছিলে, আখৰে আখৰে কোৱা মানুহজনো আপুনি। গতিকে মই আজি বিনা দ্বিধাই এটা কথা কৈছো যে মোৰ কোনো আক্ষেপ নাই। ভূপেন বৰা ডাঙৰীয়াক সৌজন্যতাৰ খাতিৰত আমি মনাবলৈও গৈছিলো, কিন্তু ভূপেন বৰা ডাঙৰীয়াই যিটো ৰাম ঠগন, আপুনি যিবিলাক কথা কৈছে যে মই এইটো সেইটো, অকল নিজৰ সুবিধাৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিছে। মই 17 বছৰ বিজেপি কৰিছো। 12 চনত আনুষ্ঠানিকভাৱে মই পৰ্টফলিঅ'ৰ পৰা ৰিজাইন দিছো। তাৰ পিছত মই কা আন্দোলনৰ সময়ত এই সুদীৰ্ঘ সময়খিনিত 16 চনতো মই যথেষ্ট ঘনিষ্ঠতাৰে কাম কৰাৰ পিছত, তাৰ পিছত মই নিৰাপদ দূৰত্বত থাকি আপোনালোকে জানে যে 21 চনত মই কংগ্ৰেছলৈ আহিছো। দীৰ্ঘ এটা সময় এটা দলত থাকি আন এটা দলত আহিবৰ কাৰণে দীৰ্ঘ সময় মানসিক স্থিতি গোটেইবিলাক লাগিছিলে। যোৱা পৰহিলৈকে যাত্ৰাত থাকি একে ৰাতিতে আপুনি নাটকখন কৰি আজি আপুনি দৰা আদৰ আদি ডাঙৰীয়া অহা দি আপোনাৰ ঘৰত ধূপ ধূনা দি পেলাই আপোনাৰ পত্নীৰ আজি মুখত এনেকুৱা দেখিলো যে ইমান লাখ বিলাকত ভিতৰে ভিতৰে চুপে চুপে থাকাতকে আজি অন্তত খোল্লা আমি ধুনীয়াকে এটা ধুনীয়া লাইফ আমি চলাব পাৰিম। তেওঁলোকৰ ফূৰ্তিত এনেকুৱা হৈছে যেন ঘৰলৈ জোঁৱাইহে আহিছে। এইবিলাক কথাত আপুনি যদি কংগ্ৰেছ ডুবাম বুলি ভাবিছে, কংগ্ৰেছটোৰ যদি কথা আপোনালোকে কৈ পেলাই যদি ভাবিছে, মূৰ পুলুকা মাৰিব পাৰিব।